Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ নিমকিৰ ৰেচিপি এটা লৈ আহিছো খুব সহজে আৰু মচমচিয়াকৈ কেনেকৈ বেকিং পাউডাৰ বেকিং সোডা নিদিয়াকৈ বনাব পাৰি তাকে আপোনালোকক দেখুৱাও আৰু এইফালে ললো এবাটি ময়দা আৰু ইয়াত দিছো কেইটামান কালজিৰা এই দেখিছেনে কালজিৰা দিয়াৰ পিছত এতিয়া অকনমান মানে সৰু চামুচেৰে এচামুচ দিলো চেনিখিনি দিয়াৰ পিছত এতিয়া অকনমান সোৱাদ অনুসৰি মানে অকনমান নিমখটো বেছিয়ে দিছো বাৰু সোৱাদতকৈ কাৰণ নিমকিত অকনমান নিমখটো বেছি হলেই ভাল লাগে আৰু এতিয়া নিমখও দিয়াৰ পিছত এতিয়া ধুনিয়াকে এখিনি মিক্স কৰি লব লাগিব ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ বেকিং সোডা নিদিয়াকৈ নিমকিটো মানে খুব ধুনিয়া কোমল হয় আৰু তাকে আপোনালোকক দেখুৱাইছো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব আৰু দেখিছেনে এইখিনি ভালদৰে হানি লোৱাৰ পিছত এতিয়া দিলো ডাঙৰ চামুচেৰে এচামুচৰ জুখত ৰিফাইন আৰু ৰিফাইনখিনি দিয়াৰ পিছত আপোনালোকে ধুনিয়াকে হাতেৰে এনেদৰে মুহাৰি ভালদৰে কিন্তু এইখিনি গুটেখিনি মিক্স কৰি লব লাগিব তেতিয়াহে আপোনালোকৰ এইখিনি নিমকিখিনি ভাল হ'ব আপোনালোকে মেইন নিমকি ভাল হোৱাৰ প্ৰসেস এইটোৱে আপোনালোকে যেতিয়া ৰিফাইনখিনি হানিব ৰিফাইন হানুতে মুঠতে ভালদৰে আপোনালোকে মিক্স কৰি ল'ব লাগিব আৰু এয়া চাওকচোন এনেদৰে এইখিনি হানি লোৱাৰ পিছত এনেকৈ মুঠিয়াই চাব যদি ধুনিয়াকে লাডুটো বান্ধি গৈছে আৰু ভাঙি দিলে খুব ধুনিয়াকে ভাং খাই যায় সেইটো পৰ্যায়ত থলেও হ'ব আৰু এইখিনি ভঙাৰ পিছত এতিয়া নৰমেল ঠাণ্ডা পানীয়ে দি দিছো পানী দি ধুনিয়াকে এইখিনি মই মিক্স কৰি লম ইয়াত গৰম পানীও প্ৰয়োজন নাই এনেকৈ ঠাণ্ডা পানী দি এতিয়া আটা মঠাৰ দৰে ধুনিয়াকে ডো এটা বনাই লব লাগিব আৰু বিহু ওচৰ পাইছেহি যেতিয়া এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি এই আপোনালোকে থব পাৰে এই নিমকিখিনি আপোনালোকে এমাহ পৰ্যন্ত একো নহয় ভালদৰে কন্টেইনাৰ এটাত ভৰাই থৈ দিলে বহুত দিনলৈকে আপোনালোকৰ ভাল হৈ থাকিব নিমকিখিনি আপোনালোকে হৰকৈ বনাই থব পাৰে আৰু দেখিছেনে মই এই ডোটো বৰ বেছি কোমলো নহয় বৰ বেছি টানো নহয় তেনেকুৱা কৰিছো কাৰণ বৰ বেছি যদি কোমল হৈ যায় তেতিয়াও নিমকিটো ভাল নহব আৰু এতিয়া মই 10-15 মিনিটৰ কাৰণে এনেকৈ ঢাকন দি থৈ দিছো আৰু এতিয়া পাৰিলে আৰু অকমান মুঠি লব আৰু যদিহে আপোনালোকৰ ঢিলা হৈ থাকে তেতিয়াহলে আৰু অকমান আপোনালোকে ইয়াত ময়দা এড কৰিব পাৰে এতিয়া প্ৰথম মই এটা লাডু বনাই লৈছো আৰু বাকি যিখিনি আছে সেইখিনি আকৌ মই ঢাকন দি থৈ লৈছো আৰু এইফালে মই বেলিবলৈ বেলনা এখন লৈছো আৰু ইয়াতে দি লম আৰু এটো ধুনিয়াকে এতিয়া বেলিব লাগিব আৰু বেলুতে আপোনালোকে যদি বেছি মানে লাগি ধৰা নিচিনা হয় তেতিয়া হলে আপোনালোকে ইয়াত ময়দা হানি লব পাৰে আৰু দেখিছেনে একদম পাতলকে বেলিছো দেই আৰু যিমান পাৰে নিমকিটো আপোনালোকে পাতলকে বেলিব তেতিয়াহে আপোনালোকৰ ধুনিয়া হ'ব আৰু এয়া দেখিছেনে এটা চুৰিখনৰে এনেদৰে কাটি যাব লাগিব আৰু নিমকি কাটিবলৈতো সকলোৱে জানে ইয়াত কোনো হেকুৱাৰ প্ৰয়োজন নাই আৰু যিসকলে নাজানে বাৰু সেইসকলে চাই ল'ব পাৰে আৰু এয়া চাওক এনেদৰে কাটি গৈছো গুটেখিনি এনেকৈ কাটি লম আৰু এইফালে দি এনেকৈ চুৰিখনে আকৌ নিমকি শেপ দি কাটি ল'ব লাগিব মই বেছি সৰু কৰা নাই অকনমান ডাঙৰকে কাটিছো বাৰু আৰু মোৰ মানে এনেকৈ এতিয়া গুটেখিনি কটাৰ পিছত এতিয়া মই এইখিনি এটা এটাকে উলিয়াই লৈছো এয়া চাওক খুব ধুনিয়া হৈছে এনেকৈ হ'ব লাগিব আপোনালোকৰ নিমকিখিনি আৰু বাকি যিখিনি আছে মই সেইখিনিও আটাইখিনি কাটি লম আপোনালোকক ইমানখিনি মই দেখুৱাই থকা নাই যেহেতু ভিডিওটো বহুতখিনি দীঘল হৈ যায় আৰু এইখিনি দেখিছেনে এখন ডাঙৰ থাল আৰু এখন কাহি এখনত ধুনিয়াকে এইখিনি মই কাটি ললো আনফালে মই পেন এখন পাতি দিছো আৰু ইয়াত দি দিম ৰিফাইন তেল অকনমান হৰককে দিম যাতে ধুনিয়াকে নিমকিখিনি ভাজিব পাৰো আধা লিটাৰ মান তেল দি দিছো ইয়াত আৰু তেলখিনি দিয়াৰ পিছত এতিয়া গৰম হোৱাত মই এনেকৈ এপিচকে দিছো এপিচকে নিদিলেও হ'ব আপোনালোকে থপাকে যদিও দিয়ে তেতিয়া এয়া চাওক মই হৰকে দি দিলো কিন্তু হেতাখন লগোৱা নাছিলো কাৰণ হেতাখন লগোৱাৰ প্ৰয়োজনে নাই অকনমান দেৰিকেহে হেতাখন লগাব নিজে এটা হৈ নিজে মানে আতৰি যাব আৰু যিখিনি নিমকি ওপৰলৈ তেলৰ তলত পৰি থাকে সেই নিমকিটো খাবলৈ বেয়া হয় আৰু এইখিনি দেখিছেনে খুব ধুনিয়াকে উপঙি ওপৰলৈ আহি গল
মানে দেখি চাগে গম পাইছে এইখিনি খুব ধুনীয়া মচমচীয়া হ'ব এনেকুৱা নিমকি ভাজোতে এইটো এটা পইণ্ট মানে এনেকুৱা হ'ব লাগে ভাল হোৱা নিমকি যিটো ভাল হয় সেইটো এনেকৈ ওপৰলৈ উঠি উঠি আহে আৰু মোৰ আটাইখিনি ধুনীয়াকৈ ওপৰলৈ উঠি আহিলে তলত দবি যোৱা নাই আৰু এয়া দেখিছেনে এনেকৈ লো টু মিডিয়াম ফ্লেমতে এনেদৰে এইখিনি ৰঙচুৱা পৰালৈকে ভাজি থাকিব লাগিব এইখিনি কিন্তু বৰ বেছি সময়ো ভাজি থাকিব নালাগে কাৰণ এইখিনি মানে অকণমান ৰঙচুৱা পৰিলেই উঠাই থ'লেই হ'ব কাৰণ যেতিয়া নমাই থ'ম তাৰ পাছত আকৌ এইখিনি অকণমান কালাৰ এটা খুব ধুনীয়া আহি যায় সেইকাৰণে আৰু এয়া দেখিছেনে খুব ধুনীয়া কালাৰ এটা আহিছে মোৰ এইখিনি হ'লে আৰু বৰ বেছি দেৰিও ভাজি থাকিব নালাগে আৰু যদিহে মোৰ চেনেলৰ নতুন হয় আপোনালোকে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু এতিয়া যিহেতু নতুন বছৰ সোমালে সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনালো লগতে বিহু আহি আছে আপোনালোকে এনেদৰে খুব ধুনীয়া ধুনীয়াকৈ বনাওক খাওক এনজয় কৰক আৰু হেয়াই আৰুনো কি ক'ম তো এয়া চাওক কিমান ধুনীয়া হৈছে নিমকি কেইটা দেখি চাগে আপোনালোকে ধৰিব পাৰিছেই কিমানখিনি মচমচীয়া হৈছে এতিয়া মই এইখিনি হোৱাইট কালাৰ পেপাৰ এখনত থৈ দিলোঁ আৰু বাকীখিনি যিখিনি আছিলে সেইখিনিও মই এনেদৰে দি দিছোঁ এই দেখিছেনে মই এনেকৈ থপাকে দি দিছোঁ আৰু আপোনালোকে লৰোৱাৰো প্ৰয়োজন নাই এনেকৈ নিজে নিজে এইখিনি এটা এটা হৈ যাব নিমকিখিনি দেখিছেনে নিজে নিজে এটা এটা হৈ গৈছে পটককৈ হেতাখন লগাই দিব নালাগে আৰু এইখিনি কিন্তু মিডিয়াম কৰি থৈছিলোঁ গেছৰ ফ্লেমটো মই আৰু এতিয়া এনেকৈ লৰাই দিছোঁ এনেকৈ 3বাৰত হ'ল আৰু এবাটি নিমকিতে ভালেইকেইটা নিমকি ওলালে এয়া দেখিছেনে এইখিনিও মোৰ ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ এটা খুব ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু এয়া চাওকচোন মোৰ একাপ ময়দাতে ইমানখিনি নিমকি ওলাইছে দেখাটো বহুত ধুনীয়া হয় খাবলৈও টেষ্টি হয় আপোনালোকে এইবাৰ বিহুত নিশ্চয় এই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰিব তেন্তে আজিলৈ বাই বাই